লখিমপুৰৰ বঙালমৰাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ভিনিয়েকৰ ডাঁৰ ঘাপত প্ৰাণ গ'ল এজন যুৱকৰ আৰু হত্যাৰ অভিযুক্ত উস্তৰ আলী বৰ্তমানো কিন্তু পলাতক। নিহত যুৱকজনৰ নাম হৈছে এমদাদুল ইছলাম। এই ঘটনাত আকৌ গুৰুতৰভাৱে আহত হৈছে দুগৰাকী। সেই দুয়োগৰাকীক চিকিৎসালয়লৈ ভৰ্তি কৰা হৈছে। আহত দুগৰাকী হৈছে হেদায়তুল ইছলাম আৰু কুৰচিয়া খাতুন। দুয়োকে LMCHলৈ প্ৰেৰণ কৰা হয় সংকটজনক অৱস্থাত। এই ঘটনাক কেন্দ্ৰ কৰি লখিমপুৰত চাঞ্চল্য অব্যাহত আছে। এজন ব্যক্তি অৰ্থাৎ তেওঁ ভিনিয়েকৰ ডাঁৰ ঘাপত যুৱকজনে এমদাদুল নামৰ যুৱকজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু অভিযুক্ত ভিনিয়েক উস্তৰ আলী এই ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিছে। বৰ্তমানলৈকে সন্ধান লাভ কৰা নাই অভিযুক্ত উস্তৰ আলীৰ। আৰু এমদাদুল হকক মৃত অৱস্থাত উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰা হৈছে। লগতে দুগৰাকী এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে। তেওঁলোক হৈছে হেদায়তুল ইছলাম আৰু কুৰচিয়া খাতুন। দুয়োগৰাকীক পৰৱৰ্তী সময়ত LMCHলৈ প্ৰেৰণ কৰা হয়।